মহিমাক্ষী এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ বসুন্ধৰা 2ত আপুনিও মাতৃৰ পট্টাৰ বাবে আবেদন কৰিছিল নেকি যদি আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে লৈ আহিছো ভাল খবৰ কিয়নো শীঘ্ৰে আপুনি লাভ কৰিব মাতৃৰ পট্টা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আপুনি কেতিয়া লাভ কৰিব আৰু তালিকাত আপোনাৰ নাম আছে নে নাই শীঘ্ৰে আপুনি পৰীক্ষা কৰিব পাৰিব কেনেদৰে আপুনি নাম আছে নে নাই লিষ্টত চাব পাৰিব কেনেদৰে পাব জনাইছো সবিশেষ জনাইছো কেতিয়া মাতৃৰ পট্টা ঘোষণা কৰিব বসুন্ধৰা 2ত আবেদন কৰা লোকে শীঘ্ৰে লাভ কৰিব মাতৃৰ পট্টা বসুন্ধৰা 2ত যদি আপুনি আবেদন কৰিছিল তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব মাতৃৰ পট্টা কিন্তু কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব মাতৃৰ পট্টা কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব জনাইছো সবিশেষ মাতৃৰ পট্টা বিতৰণৰ দিন ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে মাতৃৰ পট্টা কেতিয়া বিতৰণ কৰা হ'ব সেয়া দিন ঘোষণা কৰিছে চৰকাৰে আৰু আপুনি যদি মাতৃৰ পট্টাৰ বাবে আবেদন কৰিছিল শীঘ্ৰে তালিকাত আপোনাৰ নাম আপুনি চাই ল'ব পাৰিব আপুনি তালিকাত আপোনাৰ নাম চাই লওক যে আপোনাৰ নাম আছে নে নাই 22 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব ভূমিৰ পট্টা 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা লাভ কৰিব মাতৃৰ পট্টা লাভ কৰিব আৰু 28 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব ভূমিৰ পট্টা 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব ভূমিৰ পট্টা গতিকে আপুনিও তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই ধেমাজি আৰু জোনাই সমষ্টিত 22 ফেব্ৰুৱাৰীত দিয়া হ'ব ভূমিৰ পট্টা ধেমাজিত দিয়া হ'ব 22 ফেব্ৰুৱাৰীত 23 ফেব্ৰুৱাৰীত শদিয়া আৰু ডুমডুমাত বিধানসভা সমষ্টিত দিয়া হ'ব ভূমিৰ পট্টা গতিকে আপুনিও চাব পাৰিব আপোনাৰ নাম আছে নে নাই 26 ফেব্ৰুৱাৰীত চিচিবৰগাঁও আৰু ঢকুৱাখানাত দিয়া হ'ব 26 ফেব্ৰুৱাৰীত 27 ফেব্ৰুৱাৰীত দিয়া হ'ব গহপুৰ আৰু মাজুলী সমষ্টিত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা বিতৰণ কৰা হ'ব 27 ফেব্ৰুৱাৰীত আৰু 28 ফেব্ৰুৱাৰীত ডিগবৈ আৰু টিংখঙত দিয়া হ'ব ভূমিৰ পট্টা 28 ফেব্ৰুৱাৰীত লাভ কৰিব ডিগবৈবাসী আৰু টিংখংবাসীয়ে লাভ কৰিব 28 ফেব্ৰুৱাৰীত ভূমিৰ পট্টা বসুন্ধৰা 2ত আবেদন কৰা লোকে শীঘ্ৰে লাভ কৰিব মাতৃৰ পট্টা যদি বসুন্ধৰা 2ত আবেদন আপুনিও কৰিছিল তেন্তে আপোনাৰ বাবে এক খবৰ ভাল খবৰ আপুনিও অতি শীঘ্ৰে লাভ কৰিব ভূমিৰ পট্টা লাভ কৰিব কিয়নো ভূমিৰ পট্টা কেতিয়া লাভ কৰিব সেয়া দিনো ঘোষণা কৰিছে চৰকাৰে ঘোষণা কৰিছে অতি শীঘ্ৰে আপুনি লাভ কৰিব কিন্তু কোন জিলাৰ লোকে কেতিয়া ভূমিৰ পট্টা লাভ কৰিব সবিশেষ লৈ আহিছো আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ভূমিৰ পট্টাৰ বাবে আপুনি যদি আবেদন কৰিছিল বসুন্ধৰা 2 তেন্তে আপোনাৰ বাবে অতি ভাল খবৰ কিয়নো ইতিমধ্যে চৰকাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে কেতিয়া কোন তাৰিখে কোনখন জিলাত ঘোষণা কৰিব মাতৃ পট্টাৰ বাবে জনাই আছো 22 ফেব্ৰুৱাৰী 2024 ধেমাজি আৰু জোনাইত দিয়া হ'ব মাতৃৰ পট্টা দিয়া হ'ব 23 ফেব্ৰুৱাৰী 2024 23 ফেব্ৰুৱাৰীত দিয়া হ'ব শদিয়াত দিয়া হ'ব ডুমডুমাত দিয়া হ'ব 26 ফেব্ৰুৱাৰীত দিয়া হ'ব চিচিবৰগাঁও ঢকুৱাখানাত দিয়া হ'ব 27 ফেব্ৰুৱাৰীত দিয়া হ'ব গহপুৰ মাজুলীত দিয়া হ'ব 28 ফেব্ৰুৱাৰীত দিয়া হ'ব ডিগবৈ আৰু টিংখঙত গতিকে এইকেইটা দিনতে আপুনি লাভ কৰিব আপোনাৰ ভূমিৰ পট্টা 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব ভূমিৰ পট্টা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যদি ভূমিৰ পট্টাৰ বাবে আপুনি আবেদন কৰিছিল তেন্তে অতি শীঘ্ৰে লাভ কৰিব আপুনি ভূমিৰ পট্টা লাভ কৰিব 22 ফেব্ৰুৱাৰীৰ পৰা দিয়া হ'ব অৰ্থাৎ কাইলৈৰ পৰা দিয়া হ'ব 28 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব আৰু 22 ফেব্ৰুৱাৰীত দিয়া হ'ব 22 ফেব্ৰুৱাৰীত ধেমাজি আৰু জোনাইত দিয়া হ'ব ভূমিৰ পট্টা 23 ফেব্ৰুৱাৰীত দিয়া হ'ব শদিয়া ডুমডুমাত দিয়া হ'ব 26 ফেব্ৰুৱাৰীত দিয়া হ'ব চিচিবৰগাঁও ঢকুৱাখানাত দিয়া হ'ব 27 ফেব্ৰুৱাৰীত দিয়া হ'ব গহপুৰ আৰু মাজুলীত 28 ফেব্ৰুৱাৰীৰ দিনা দিয়া হ'ব ডিগবৈ আৰু টিংখং গতিকে আপুনি যদি ভূমি পট্টাৰ বাবে আবেদন কৰিছিল তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব ভূমিৰ পট্টা কোন জিলাত কেতিয়া দিয়া হ'ব মাতৃৰ পট্টা ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী পৰ্যন্ত দিয়া হ'ব ভূমিৰ পট্টা আপুনি যদি মাতৃৰ পট্টাৰ বাবে আবেদন কৰিছিল শীঘ্ৰে তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি চাই লওক 22 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব ভূমিৰ পট্টা গতিকে আপুনি তালিকাত এতিয়া পৰীক্ষা কৰিব পাৰিব যে আপোনাৰ নাম আছে নে নাই সেয়া অতি শীঘ্ৰে পৰীক্ষা কৰক ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰিব বসুন্ধৰা 2ত যদি আপুনি আবেদন কৰিছিল অতি শীঘ্ৰে লাভ কৰিব ভূমিৰ পট্টা লাভ কৰিব এয়া লাখ লাখ লোকৰ বাবে ভাল খবৰ যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে 23 ফেব্ৰুৱাৰীত শদিয়া আৰু ডুমডুমা বিধানসভা সমষ্টিত দিয়া হ'ব গতিকে 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী পৰ্যন্ত দিয়া হ'ব আৰু আপুনি যদি মিছন বসুন্ধৰা 2ত আবেদন কৰিছিল তেন্তে আপুনি শীঘ্ৰে লাভ কৰিব এতিয়া ভূমিৰ পট্টা লাভ কৰিব মাতৃৰ পট্টা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু এয়া লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ কেতিয়া ক'ত বিতৰণ কৰা হ'ব মাতৃৰ পট্টা সেয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আপুনিও তালিকাত আপোনাৰ নাম আছে নে নাই চাই ল'ব পাৰিব যদি আপুনিও মিছন বসুন্ধৰা 2ত আবেদন কৰিছিল মাতৃৰ পট্টাৰ বাবে আবেদন কৰিছিল তেন্তে আপুনি এতিয়াই চাব পাৰিব পৰীক্ষা কৰিব পাৰিব যে আপোনাৰ নাম আহিছে নে নাই কিয়নো 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী পৰ্যন্ত দিয়া হ'ব 22 ফেব্ৰুৱাৰীত থাকিব ধেমাজি জোনাইত মাতৃৰ পট্টা বিতৰণ কৰা হ'ব 23 ফেব্ৰুৱাৰীত শদিয়া ডুমডুমাত বিতৰণ কৰা হ'ব 26 ফেব্ৰুৱাৰীত চিচিবৰগাঁও আৰু ঢকুৱাখানাত বিতৰণ কৰা হ'ব 27 ফেব্ৰুৱাৰীত বিতৰণ কৰা হ'ব গহপুৰ আৰু মাজুলী ইফালে 28 ফেব্ৰুৱাৰীত দিয়া হ'ব ডিগবৈ আৰু টিংখঙত গতিকে আপোনাৰ নাম আছে নে নাই আপুনি সেয়া পৰীক্ষা কৰি ল'ব পাৰিব মাতৃৰ পট্টাৰ বাবে যদি আপুনি আবেদন কৰিছিল এয়া আপোনাৰ বাবে অতি ভাল খবৰ মিছন বসুন্ধৰা 2ত আবেদন কৰা লোকে শীঘ্ৰে এতিয়া লাভ কৰিব মাতৃৰ পট্টা লাভ কৰিব কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব মাতৃৰ পট্টা সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে
আৰু মাটিৰ পট্টা বিতৰণৰ দিন ঘোষণা কৰিছে ইতিমধ্যে 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী পৰ্যন্ত দিয়া হ'ব মাটিৰ পট্টা দিয়া হ'ব আপুনি যদি মাটিৰ পট্টাৰ বাবে আবেদন কৰিছিল তেন্তে শীঘ্ৰেই আপোনাৰ নাম আপুনি চাই লওক আপোনাৰ নাম আছে নে নাই সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব চাব পাৰিব গতিকে আপোনাৰ নাম মাটিৰ পট্টাত তালিকাত আছে নে নাই সেয়া আপুনি পৰীক্ষা অতি শীঘ্ৰে কৰক কিয়নো 22 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব ভূমিৰ পট্টা আৰু 28 ফেব্ৰুৱাৰীলৈকে 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব ভূমিৰ পট্টা দিয়া হ'ব আৰু এই মুহূৰ্তত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনা বিচাৰিছো মিছন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশনটো আমি তিনিটা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল 3 নম্বৰ পানী তোলা 4 নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল মিছন বসুন্ধৰা 2 আৰু 3 ৰ মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্স সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি তিনিটা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই দুইটা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে তেখেতসকলকো আমি তিনিটা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3 তেওঁলোকক পট্টা দিব এতিয়া আমি মিছন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশনটো আমি তিনিটা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল
লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে। বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল। 3 নম্বৰ পানী তোলা, 4 নম্বৰ পানী উঠোৱা, এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল। মিছন বসুন্ধৰা 2 আৰু 3ৰ মাজত আমি প্ৰত্যাশিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ। আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো। অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট চাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম। মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব। ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো, কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে, চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল। সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো। ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব। তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে, তেখেতসকলকো আমি 3টা প্ৰজন্মৰ চাৰ্টিফিকেট আমি নিবিচাৰো। আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3ত তেওঁলোকক পট্টা দিব।